নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল MJ ষ্টাডিজলৈ। আজি আমি ডিছকাছ কৰিম যোৱা ভিডিঅ'টোৰ ৰৈ যোৱা পেপাৰৰ কুৱেশ্যনখিনি আৰু কিছুমান জেনেৰেল নলেজৰ কুৱেশ্যন। লগতে আমি এই ভিডিঅ'টোত কভাৰ কৰিছোঁ নোবেল বঁটা 2021। বন্ধু বান্ধৱীসকল, পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, হুইচ অৰ্গেনাইজেশ্যন ইজ দি ৰেগুলেটৰ অফ ষ্টক এক্সচেঞ্জ ইন ইণ্ডিয়া? ভাৰতত ষ্টক এক্সচেঞ্জ কোনটো অৰ্গেনাইজেশ্যনে ৰেগুলেট কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছেবি। ইয়াতে মই ছেবিৰ বিষয়ে আৰু কিছুমান এডিশ্যনেল ইনফৰমেশ্যন দি দিছোঁ যাতে ষ্টক এক্সচেঞ্জ সম্পৰ্কীয় যিকোনো কুৱেশ্যন আহিলে আপোনালোকৰ এনচাৰ কৰাত কোনো অসুবিধা নহয়। ছেবিৰ ফুল ফৰ্মটো মন কৰিব। ছেবিৰ ফুল ফৰ্ম হৈছে ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অৱ ইণ্ডিয়া। ছেবি এষ্টাব্লিছ হৈছিলে 12 এপ্ৰিল 1992 চনত। বিশেষকৈ চনটো মনত ৰাখিব। ছেবিৰ হেডকোৱাৰ্টাৰ হৈছে মুখ্যালয় মুম্বাইত অৱস্থিত। ভাৰতত টোটেল 23টা, অৰ্থাৎ আজিৰ তাৰিখত 2021ত 23টা ষ্টক এক্সচেঞ্জ আছে। ইয়াৰ ভিতৰত আটাইতকৈ পুৰণি ষ্টক এক্সচেঞ্জটো হৈছে BSE, অৰ্থাৎ বম্বে ষ্টক এক্সচেঞ্জ। আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ অৰ্থাৎ বিগেষ্ট যিটো ষ্টক এক্সচেঞ্জ আছে সেইটো হৈছে NSE, নেশ্যনেল ষ্টক এক্সচেঞ্জ অৱ ইণ্ডিয়া লিমিটেড। পৰৱৰ্তী প্ৰশ্নটোত সুধিছে, দি এটমস্ফেৰিক লেয়াৰ ক্লজেষ্ট টু আৰ্থ ইজ? পৃথিৱীৰ আটাইতকৈ ওচৰত থকা এটমস্ফেৰিক লেয়াৰটোৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ট্ৰপস্ফিয়াৰ। কাষৰ চিত্ৰখনত আপোনালোকৰ বাবে লেয়াৰসমূহ মই দি দিছোঁ। প্ৰথমতে ট্ৰপস্ফিয়াৰ, তাৰপিছত ষ্ট্ৰেটস্ফিয়াৰ, তাৰপিছত মেছস্ফিয়াৰ, তাৰপিছত থাৰ্মস্ফিয়াৰ আৰু একেবাৰে ওপৰত আছে এক্সস্ফিয়াৰ। যদি একেবাৰে ওপৰৰটো আহে তেতিয়াহ'লে এক্সস্ফিয়াৰ লিখিব আৰু একদম পৃথিৱীৰ ওচৰত থকাটো হ'লে ট্ৰপস্ফিয়াৰ। পৰৱৰ্তী কুৱেশ্যনটোত সুধিছে, দি অজন লেয়াৰ প্ৰটেক্ট আছ ফ্ৰম? অজন লেয়াৰটোৱে আমাক কিহৰ পৰা ৰক্ষা কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আল্ট্ৰাভায়লেট ৰেজ অৱ দি ছান। সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিসমূহৰ পৰা অজন লেয়াৰটোৱে আমাক ৰক্ষা কৰে। ইয়াৰ পাছৰ কুৱেশ্যনটোত সুধিছে, হুইচ প্লেনেটছ আৰ কল্ড টেৰেষ্ট্ৰিয়েল প্লেনেটছ? টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি কোনকেইটা গ্ৰহক কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব মাৰ্কিউৰী, ভেনাছ, আৰ্থ আৰু মাৰ্চ। পৰৱৰ্তী কুৱেশ্যনটোত সুধিছে, দি কেপিটেল চিটি অৱ ইটালী ইজ? অৰ্থাৎ ইটালীৰ ৰাজধানীৰ কথা সুধিছে। বন্ধু বান্ধৱীসকল, ইটালীৰ ৰাজধানী হৈছে ৰোম। এই ক্ষেত্ৰত মই আৰু কিছুমান কাণ্ট্ৰিৰ ৰাজধানী উল্লেখ কৰি দিছোঁ। ইণ্ডিয়াৰ নেইবাৰিং কাণ্ট্ৰি আফগানিস্তান কাবুল, পাকিস্তান ইছলামাবাদ, শ্ৰীলংকা কলম্বো, ভূটান থিম্ফু, নেপাল কাঠমাণ্ডু আৰু ম্যানমাৰ নাইফিটাও। আপোনালোকে ম্যানমাৰটো ভালকৈ মনত ৰাখিব। ইয়াৰ পিছত মই আৰু কিছুমান কাণ্ট্ৰিৰ ৰাজধানীৰ কথা ইয়াতে লিখি দিছোঁ যাতে আপোনালোকৰ কিবা পৰীক্ষাত আহিলে আপোনালোকৰ মিছ নহয়, আপোনালোকৰ শুদ্ধকৈ এনচাৰ কৰিব পাৰে। চাইনা বেইজিং, জাপান টকিঅ', ইণ্ডোনেছিয়া জাকাৰ্টা, থাইলেণ্ড বেংকক, ইৰাণ তেহৰাণ, ইৰাক বাগদাদ আৰু UAEৰ কেপিটেল চিটি হৈছে ডুবাই। বন্ধু বান্ধৱীসকল, ভিডিঅ'বোৰ যদি আপোনালোকৰ বাবে হেল্পফুল হৈছে, ভিডিঅ'বোৰ লাইক কৰিব আৰু চেনেলটো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধু বান্ধৱীসকল, 2021 বৰ্ষৰ নোবেল বঁটাসমূহ ইতিমধ্যে ঘোষণা কৰা হৈছে। যিকোনো এক্সামৰ ক্ষেত্ৰত নোবেল বঁটাই বিজয়ী ব্যক্তিসকলৰ নাম অতিশয় ইম্পৰ্টেণ্ট হয়। এই বছৰ ফিজিক্সৰ বাবে 3গৰাকী ব্যক্তিলৈ নোবেল বঁটা আগবঢ়োৱা হৈছে। তেওঁলোক হ'ল চুইকৰ মানাবে, ক্লাউছ হাছেলমেন আৰু জৰ্জিঅ' পাৰিচি। ইকনমিক্সৰ নোবেল বঁটাও 3গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে। তেওঁলোক হ'ল ডেভিড কাৰ্ড, জছুৱা ডি এনগ্ৰিষ্ট আৰু গুইডো W. ইমবেন্স। কেমিষ্ট্ৰি অৰ্থাৎ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা 2গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে। তেওঁলোক হ'ল বেঞ্জামিন লিষ্ট আৰু ডেভিড WC মেকমিলান। 2021 বৰ্ষৰ চিকিৎসা শাস্ত্ৰৰ নোবেল বঁটা 2গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে। তেওঁলোক হ'ল ডেভিড জুলিয়াছ আৰু আৰ্ডেম পাটাপৌচিয়ান। 2021 বৰ্ষৰ শান্তিৰ নোবেল বঁটাও 2গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে। তেওঁলোক হ'ল মাৰিয়া ৰেছা আৰু ডামিত্ৰী এণ্ড্ৰিয়াভিচ মুৰাটভ। আপোনালোকে শান্তিৰ নোবেল বঁটাটো বিশেষভাৱে মনত ৰাখিব। এইটো যিকোনো এক্সামৰ বাবে অতিশয় ইম্পৰ্টেণ্ট। আৰু শেষৰটো নোবেল বঁটা অৰ্থাৎ সাহিত্যৰ নোবেল বঁটা, লিটাৰেচাৰৰ নোবেল বঁটা আগবঢ়োৱা হৈছে আব্দুল ৰাজ্জাক গুৰনাহলৈ। তেখেত তানজানিয়াৰ নাগৰিক, এইটো আপোনালোকে মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্নটোত সুধিছে, ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি চেলিব্ৰেটেড মৈত্ৰী দিৱস অন 6 ডিচেম্বৰ 2021? অৰ্থাৎ ভাৰত আৰু কোনখন দেশে মৈত্ৰী দিৱস পালন কৰিছিলে 6 ডিচেম্বৰ 2021? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ। এইখিনিতে মই বাংলাদেশৰ বিষয়ে আৰু দুটামান এডিশ্যনেল ইনফৰমেশ্যন দি থৈছোঁ। বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা। বাংলাদেশত যিটো মুদ্ৰা চলে অৰ্থাৎ কাৰেঞ্চি সেইটো হৈছে বাংলাদেশী টাকা। বাংলাদেশৰ বৰ্তমানৰ প্ৰাইম মিনিষ্টাৰ শ্বেখ হাছিনা আৰু বাংলাদেশৰ বৰ্তমানৰ প্ৰেছিডেণ্ট হৈছে আব্দুল হামিদ। বন্ধু বান্ধৱীসকল, পৰৱৰ্তী কুৱেশ্যনটোত সুধিছে, হুইচ ডেট ইজ অবজাৰ্ভড এজ এইডছ ডে? বিশ্ব এইডছ দিৱস হিচাপে কোনটো দিনক পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 ডিচেম্বৰ। এইখিনিতে এইডছৰ বিষয়ে কিছু এডিশ্যনেল ইনফৰমেশ্যন কৈ দিছোঁ। এইডছৰ ফুল ফৰ্ম হৈছে একিউৱাৰ্ড
ইমিউনো ডেফিচিয়েঞ্চি চিণ্ড্ৰম আৰু এইডছ কজিং যিটো ভাইৰাছ আছে HIV তাৰ ফুল ফৰ্ম হৈছে হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ এইডছ ৰোগ নিৰ্ণয় কৰাৰ বাবে যিটো টেষ্ট কৰা হয় সেই টেষ্টৰ নাম হৈছে এলাইজা টেষ্ট অতি ইম্পৰ্টেণ্ট মনত ৰাখিব আৰু 2021 বৰ্ষ অৰ্থাৎ চলিত বৰ্ষৰ এইডছ ডেৰ থিম আছিলে এণ্ড ইনইকুৱেলিটিজ এণ্ড এইডছ এণ্ড এণ্ড পেণ্ডেমিক্স বন্ধু বান্ধৱীসকল পৰৱৰ্তী কুৱেশ্যনটোত সুধিছে ক্লিয়াৰ নাইটছ আৰ কোল্ডাৰ দেন ক্লাউডি নাইটছ বিকজ ফৰকাল নিশাবোৰ মেঘাচ্ছন্ন নিশাতকৈ বেছি ঠাণ্ডা হয় কিয়ৰ কাৰণে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেডিয়েশ্যনৰ কাৰণে মেঘাচ্ছন্ন ৰাতিবোৰ অকণমান গৰম হয় আৰু ফলকাৰ ৰাতিবোৰ অকণমান ঠাণ্ডা হয় ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে হুইচ ইজ দি ইউনিট অফ ইণ্টেনচিটি অফ চাউণ্ড শব্দৰ প্ৰাবল্যৰ একক কি আৰু আপোনালোকে নিশ্চয় জানে শব্দৰ প্ৰাবল্যৰ একক হৈছে ডেচিবল ইয়াৰ পাছৰ কুৱেশ্যনটো সুধিছে এক্সৰে ৱাজ ডিছকভাৰ্ড বাই এক্সৰে কোনে আৱিষ্কাৰ কৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰনজেণ্ট পৰৱৰ্তী কুৱেশ্যনটোত সুধিছে হাইয়েষ্ট কোল প্ৰডিউচিং কাণ্ট্ৰি ইন দি ৱৰ্ল্ড ইজ পৃথিৱীৰ ভিতৰত কয়লা উৎপাদন কোনে হাইয়েষ্ট কৰে কোনখন কাণ্ট্ৰিত হাইয়েষ্ট কয়লা উৎপাদন হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাইনা ইয়াৰ পাছৰ কুৱেশ্যনটোত সুধিছে হাইয়েষ্ট মিল্ক প্ৰডিউচিং কাণ্ট্ৰি ইন দিছ ৱৰ্ল্ড ইজ কোনখন কাণ্ট্ৰিত আটাইতকৈ বেছি গাখীৰ উৎপাদন হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইণ্ডিয়া তাৰ পৰৱৰ্তী কুৱেশ্যনটোত সুধিছে হোৱাট ইজ দি ফুল ফৰ্ম অফ GDP এইটো ইকনমিক্সৰ কুৱেশ্যন GDPৰ ফুল ফৰ্ম সুধিছে আৰু GDPৰ ফুল ফৰ্ম হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বন্ধু বান্ধৱীসকল পৰৱৰ্তী কুৱেশ্যনটো যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটোত সুধিছে হু ৰিচিভ দি 56 জ্ঞানপীঠ এৱাৰ্ড ইন 2020 2020 বৰ্ষত 56তম জ্ঞানপীঠ এৱাৰ্ড কোনে লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নীলমণি ফুকন জুনিয়ৰ বন্ধু বান্ধৱীসকল নীলমণি ফুকন ছাৰক অলৰেডি অসম সাহিত্য সভাই জাতীয় কবি আৰু সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰিছে তেখেত তৃতীয়গৰাকী অসমীয়া যিয়ে হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড অৰ্থাৎ জ্ঞানপীঠ এৱাৰ্ড পাবলৈ সক্ষম হৈছে ইয়াৰ আগতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যয়ে 1979 চনত আৰু ইন্দিৰা গোস্বামী বা মামণি ৰয়ছম গোস্বামীয়ে 2001 চনত জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিলে এইখিনিতে এটা এডিশ্যনেল ইনফৰমেশ্যন দি থৈছোঁ 2021 বৰ্ষ অৰ্থাৎ চলিত বৰ্ষৰ জ্ঞানপীঠ এৱাৰ্ড পাইছে দামোদৰ মাউজোৱে আৰু প্ৰথম জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিলে তেখেতৰ নাম আছিলে জি শংকৰ কুৰুপ